গছ থাকা কৰি যে ধৰি পাইছে বোলে সেই টাইমটো কিমান হৈছে আৰু ক'ত ৰাস্তা সোমাইছে আৰু কোন জায়গাত ধৰি পাইছে ঠিক আছে আপোনালোকে মোৰ ওচৰলৈকে অহাৰ বাবে ধন্যবাদ জনাইছো এই ৰাতিৰ ঘটনা বা এখন গাড়ী ধৰি পোৱা কথাটো তেনেকুৱা আমি সদায় প্ৰত্যেক দিনৰ নিচিনা যেনেকৈ নৰ্মেল পেট্ৰলিং ডিউটি কৰোঁ সেই তেনেকৈ ৰাতিও আমি 7:30 মান বজাৰ পৰা নৰ্মেল পেট্ৰলিং ডিউটিৰ কাৰণে ওলাই গৈছিলোঁ মোৰ গোটেই ষ্টাফ লৈ তাৰপিছত আমি গোটেই এৰিয়াটো কৰি লাষ্টত আমি উমাত ফালে এফালে গৈ আহোঁ বুলি তেতিয়া মানে এখন গাড়ী দূৰৰ পৰা লাইট দেখা পাইছিলোঁ পোহৰ হৈ আছিলে তাৰপিছত আমি ৰম ইয়াত গাড়ীটো চাই ল'ম কি গাড়ী হয় বুলি তাৰপিছত ৰখি আমি যেতিয়া গাড়ীটো ওচৰলৈকে আহি পাইছে তেতিয়া মানে আমাক ফৰেষ্ট বুলি গম পায় ফৰেষ্ট গাড়ী বুলি গম পায় একদম মুছালডিং যোৱা ৰাস্তাৰ ফালে ফটকে টাৰ্ণিং লৈ যি স্পীডত দৰাই লৈ গৈছিলে তাৰপিছত আমিও গম পালোঁ এইটো কাছৰ গাড়ী হয় বুলি আমিও একদম ফটফট ষ্টাৰ্ট কৰি আমিও পিছে কৰিলোঁ ইমান হৰ্ণ দিয়াৰ পাছতো সিহঁতে গাড়ী ৰখা নাই তো আমি ফুল প্ৰুফ হৈ গ'ল এইটো একদম কাছৰৰ গাড়ী বুলি আমিও খেদি সিহঁতে লাষ্টত সোমাই গ'লে ডেং তেলাইট বুলি গাঁৱৰ ৰাস্তাৰ ফালে সোমাই লৈ গৈছিলে মুছালডেং চাবিত এৰিয়াৰ আণ্ডাৰৰ তাৰপিছত আমিও খেদি লাষ্টত উপায় নাই গৈ সিহঁতে ৰাস্তা নাই সৰু ৰাস্তা ৰখাব লগা হৈ গ'ল যেতিয়া আমি ওচৰত পাইছোঁ একদম সিহঁতে নামি ফটকে পলাই চাবি এৰি গৈ আমি তাৰপিছত চাবি থকাৰ কাৰণে গাড়ীটো একদম আনিব পাৰিছোঁ ৰেঞ্জ অফিচলৈকে সময় তেতিয়া হৈছিলে আপোনাৰ 3টা বজা মৰ্ণিং হৈছিলে গাড়ীটো ছেফ এণ্ড চাউণ্ডত আমি অফিচ কেম্পাছলৈকে আনিব কেইজনমান আছে আৰু কোন জেগাতে ধৰি পাইছে আমি আছে আমাৰ ইয়াৰ পৰা ওলাই যোৱা 7জনমান আছে তাৰপিছত বিদৰ পৰা আমি 1-2জন এনেকৈ উঠাই লৈ গৈ তেনেকৈ মানে ডিউটি কৰিছোঁ আমি ৰাতি এই জাগাটো হ'ল প্ৰথম আমি পালোঁ উমাতত আমি গাড়ী ৰখাই থৈ দিছিলোঁ কি গাড়ী হয় চাম বুলি পোহৰ আহি আছে বুলি যেতিয়া গাড়ীটো ওচৰত লৈ আহি পাইছে তেতিয়া আমাক ফৰেষ্ট বুলি দেখা পায় বা গম পায় গাড়ীটো একদম স্পীডত টাৰ্ণিং কৰি মুছালডিং ৰাস্তাৰ ফালে লৈ গৈছিলে আমিও খেদি এয়াও তুমি কোৱাৰ নিচিনা আমিও খেদি ডেং তেলাইট বুলি গাঁৱৰ ৰাস্তাৰ ফালে সোমাই লৈ গৈছিলে ৰাস্তা সৰু আছিলে তো সিহঁতে নিব ৰাস্তা জেগা নহ'ল তো লাষ্টত গাড়ী ৰখাই দিব লগা হ'ল তেতিয়া আমি পালোঁ তেতিয়া আমি পাই ডাইৰেক্ট আমিও তাত নৰখোঁকে গাড়ী ষ্টাৰ্ট কৰি টাৰ্ণ কৰি বেক কৰি ডাইৰেক্ট অফিচলৈকে লৈ আনি দিলোঁ মই ইয়াত জইন কৰিব অহাৰ পাছত মই 5খনমান গাড়ী ধৰি পালোঁ এতিয়ালৈকে তাৰপিছত শুনামতে সেই গাড়ীখনৰ জেগাৰ মালিকটো হ'ল উমাত বুলি শুনা পাইছোঁ কিন্তু মালিক কোন হয় নাম কি হয় তেওঁৰ গম নাপাওঁ ময়ো তেওঁ আহিলেহে মানে ক্লেইম কৰিব আহিলে মোৰ ভুল কিবা অফিচলৈকে আহিলেহে মানে গম পোৱা যাব